অভয়াপুৰীৰ কাকৈজানাত ৱাইল্ড লাইফ ট্ৰাষ্ট অৰ ইণ্ডিয়াৰ বিশেষ পদক্ষেপ মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে 7 দিনীয়া প্ৰশিক্ষণ শিবিৰ আপুৰুগীয়া সোণালী বান্দৰৰ সংৰক্ষণৰ বাবেও বিশেষ পদক্ষেপ বেচৰকাৰী সংস্থাটোৰ উদ্যোগত মহিলাসকলক হস্তশিল্পৰ প্ৰশিক্ষণ সোণালী বান্দৰৰ মুখমণ্ডলৰ আকৃতিৰ চাবি ৰিং আৰু বেগ আদি সামগ্ৰী তৈয়াৰৰ প্ৰশিক্ষণ এই সামগ্ৰীসমূহ বিক্ৰীৰ বাবে অনলাইন যোগেও ব্যৱস্থা কৰিছে সংস্থাটোৱে সোণালী বান্দৰৰ কাৰণে আমি ইয়াত বিগত 3টা বছৰে কাম কৰি আছোঁ আৰু তাৰে মাজত আমি এটা উদ্যোগ লৈছোঁ যে আমাৰ সোণালী বান্দৰৰ কাৰণে যেহেতু কাকৈজানা অঞ্চল বা এই ভাৱৰীয়াপাৰা অঞ্চল যি অঞ্চলত আজি এই প্ৰশিক্ষণ হৈ আছে বিখ্যাত ইয়াৰে মহিলাসকলে কেনেদৰে স্বাৱলম্বী হ'ব পাৰে যেহেতু সোণালী বান্দৰ ইয়াত পোৱা যায় বিভিন্ন ধৰণৰ পৰ্যটক আমাৰ ইয়াত আহে আৰু পৰ্যটক আহিলে পৰ্যটকক দিবলৈ যেনেকুৱা ধৰক কাজিৰঙালৈ গ'লে আমি গড়ৰ কাঠেৰে বনোৱা বা যিকোনো বস্তুৰে বনোৱা গড়ৰ সঁজুলি বা মাফলাৰ বা কিবা তেনেকুৱা কাজিৰঙাত বিভিন্ন ধৰণৰ সামগ্ৰী দেখিবলৈ পোৱা যায় বিখ্যাত বা বিভিন্ন ডাঙৰ ডাঙৰ ঠাইত গ'লে ৰাষ্ট্ৰীয় উদ্যানত গ'লে বা ৱাইল্ড লাইফ চেঞ্চুৰীত গ'লে এটা বিশেষত্ব থাকে ইয়াৰো কাকৈজানা অঞ্চলৰ বা ভাৱৰীয়াপাৰা অঞ্চলৰ বিশেষত্ব হ'ল সোণালী বান্দৰৰ লগত জড়িত যিহেতু আমি কাম কৰি আছোঁ আমাৰ এটা প্ৰচেষ্টা যে ইয়াৰে মানুহখিনি কেনেকৈ স্বাৱলম্বী হ'ব অৰ্থনৈতিকভাৱে হওক বা যিকোনো ধৰণেই হওক তাৰ কাৰণে আমি এই